ঈশ্বৰ প্ৰশংসা হওক। মোৰ নাম শ্ৰী জ্যোতি দাস। মই সোণাৰী মণ্ডলীৰ পৰা কৈছোঁ। মই আগতেও পবিত্ৰ গৃহত গৈ সাক্ষ্য দিছোঁ। মোৰ ডিঙিত বিষ হৈ থাকে আৰু কিবা লাগি থকা নিচিনা লাগি থাকে। মই বহুত ডক্তৰ দেখালোঁ, কিন্তু ভাল পোৱা নাছিলোঁ। এতিয়া মই একেবাৰে সুস্থ। এতিয়া মই ভাল পালোঁ। আৰু মোৰ দিনত 2-3 বাৰকৈ লেট্ৰিন হৈ থাকে। এতিয়া সেয়াও মই ভাল পালোঁ। এতিয়া একেবাৰে সুস্থ। আৰু ঈশ্বৰৰ প্ৰশংসা হওক, প্ৰভু যীশু জয় হওক। মহান গুৰু পিতা গুৰুমালৈ সহস্ৰ প্ৰতিবাৰে ধন্যবাদ জনাইছোঁ। বিভিন্ন ডাক্তাৰী সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ কাকপথাৰ মণ্ডলী হয় ববী হাজৰিকা। মোৰ এটা সাক্ষ্য আছে। আমি যি ফেব্ৰুৱাৰী মাহত লঘোণ ব্ৰত দিবলৈ গৈছিলোঁ। আমি 13 তাৰিখৰ পৰা 15 তাৰিখৰ দিনা আমি ঘৰলৈ আহিলোঁ। আৰু ৰাতিপুৱাই আমি দিনৰ প্ৰাৰ্থনা আমি নলৈ কিনি ৰাতিপুৱাই আহিলোঁ। আৰু সকলো ডাক দাসীয়ে জানে, আমাৰ সেই এজন দাসী আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে আমি সোনকালে আহি পেলাবলগীয়া হ'ল। 15 তাৰিখৰ দিনা ৰাতিপুৱাই আমি পিতায়ৰ ওচৰত গ'লোঁ। পিতায়ক আমি যাওঁগৈ বুলি ক'বলৈ সেৱা কৰিবলৈ গৈছিলোঁ। সিমানতে আমলখি পাৰি আছিল। সেই আমলখি দীপেন দাই ক'লে যে আমলখি আজি অফাৰ দিছে, লৈ যোৱা। আৰু পিতায়ো ক'লে নে বুটলি নে বুলি ক'লে। মই ভাবিলোঁ পিতাইলৈ মই শুকুৱাই থোৱা আমলখি মই লৈয়ে আহিছোঁ, আৰু মই বেছি নিনো, অকল ল'ৰাটোলৈ 2টামান লৈ যাওঁ বুলি তেনেকৈ আনিছিলোঁ। ঈশ্বৰে মোক যে সকলো ডাক দাসীক দিবৰ কাৰণে সেই আমলখি মোক শুকুৱাই থ'বলৈ মোক যে ঈশ্বৰে মোক সেইখিনি শক্তি দিলে। মই আৰু আমাৰ কাকপথাৰ মণ্ডলী সকলোকে মই 2ডোখৰ পাই 1ডোখৰ পাই মই সকলোকে দিলোঁ, আৰু তেওঁলোকেও সুস্থ পাইছে। আৰু আমাৰ ডাঙৰ ল'ৰাটো এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টৰ পৰাও ল'ৰাটো সোনকালে সেই আমলখি খাই সোনকালে সুস্থ হ'ল। আৰু সৰু ল'ৰাটো এটা দুলীয়াজানত কাম পাই আছিল। সেই কামটোৰ পৰা দুলীয়াজানত সদায় কয় মোৰ কামটোত কষ্ট হৈছে মা, মই বেলেগ কাম বিচাৰিম বুলি কৈ থাকে। আৰু মই সেই তেনেকেই নামঘৰতো গৈ প্ৰাৰ্থনা কৰোঁ, ঘৰতো প্ৰাৰ্থনা কৰোঁ। আৰু ঈশ্বৰৰ সেই আশীৰ্বাদ, পিতায়ে লৈ যাবলৈ দিয়া আশীৰ্বাদৰ আমলখি খাই সেই ল'ৰাটো এতিয়া খাই কিনি 15 দিনমানৰ পিছৰ পৰা সেই ল'ৰাটোৱে এটা গুৱাহাটীত কাম পাইছে। এজন মেনেজাৰে সেই ল'ৰাটোক মাতিলে, মতাৰ পিছতে এতিয়া সি গুৱাহাটীত কাম কৰি আছে ঈশ্বৰৰ আশীৰ্বাদত। ঈশ্বৰে যাতে তাক সদায় এনেকৈ আশীৰ্বাদ কৰক। প্ৰিয়েজ কালত ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু গুৰু পিতা গুৰুমাৰ চৰণলৈ সেৱা জনাই মই এটি জীৱন্ত সাক্ষ্য দিবলৈ লৈছোঁ। মই বোকাখাট মণ্ডলীৰ পৰা মই মঞ্জুলা গগৈয়ে ঘৰৰ পৰাই আজি যি সাক্ষ্য মই যুগুত কৰি মই দিবৰ কাৰণে সাজু হৈছোঁ। ইয়াতে যদি দিওঁতে যদি মোক কিবা ভুল ভ্ৰান্তি হয় যেন ঈশ্বৰে যেন মোক ক্ষমা কৰি দিয়ে। মই প্ৰথমে এই সৃষ্টিকৰ্তা ঈশ্বৰৰ নাম মই 2019 চনতে মই মোবাইলৰ যোগেদিয়ে মই জানিছিলোঁ। আৰু মই তেতিয়া সেই 2019 চনৰ ডিচেম্বৰ মাহতে মই নামঘৰলৈ গৈছিলোঁ। তেতিয়া তাৰ আগতে মোৰ বহুতো ৰোগ ব্যাধি হৈছিল। মোৰ গেষ্ট্ৰিক আছিল, নাৰ্ভৰ গণ্ডগোল আছিল, আৰু মোৰ দুবাৰকৈ মই অপাৰেশ্যন, এটা 2005 চনত, এটা 2015 চনত অপাৰেশ্যন কৰি মই যি মানুহজনী মই সদায় দুৰ্বল হৈ থাকোঁ, তেতিয়া মোৰ মাহে মাহে মই সদায় এই নাৰ্ভৰ টেবলেট, গেছৰ টেবলেট আৰু প্ৰেছাৰৰ টেবলেট, আৰু যি মোৰ অপাৰেশ্যন কৰাৰ পিছত যি মানুহজনী মই দুৰ্বল হৈ আছিলোঁ, তেতিয়াৰ পৰা মই মাহে মাহে মই এই সদায় আইৰণ চেলাইন মই 3টা-4টাকৈ মই এনে লৈ থাকিবলগীয়া হৈছিল। মই চেলাইন মাহেকত চেলাইন নল'লে মোৰ নহৈছিল। আৰু যেতিয়াৰ পৰা মই 2019 চনৰ মই মোবাইলৰ যোগেদিয়ে মই যি সৃষ্টিকৰ্তা ঈশ্বৰক জানিছিলোঁ, আৰু সেই নামঘৰলৈ যোৱাৰ পৰাই মোৰ সকলো ৰোগ ব্যাধিখিনিৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। আৰু মোৰ 2019 চনৰ তাৰ 2 মাহমানৰ পাছতে মই সেই পৰিত্ৰাণ পোৱাৰ মই সাক্ষ্য মই পুৰণা নামঘৰত দিছিলোঁ। আৰু এবাৰ গৈ মই মোৰ যি ছোৱালীকালৰ পৰা মোৰ ডিঙি
লাগি ধৰা ইনফেকশ্যন আছিল। সেই ইনফেকশ্যনৰ কথা মই পিতাই এদিন নতুন নামঘৰত কাম কৰি থকাত মই নতুন নামঘৰতে পিতাইক জনাইছিলোঁ আৰু পিতাই মোৰ সেই বাটতে মোৰ সাক্ষ্য লৈছিল। তেতিয়াৰ পৰা মোৰ যি ৰোগ ব্যাধি আছিল সকলোখিনিৰ পৰা মই পৰিত্ৰাণ পাই মোৰ প্ৰভু যীশুৱে মোক ভালকৈ মোক চলাই নি আছে। আৰু মই আজি দুদিনমানৰ পৰা মোৰ বহুতো মাথা বিষ হৈছিল আৰু সেই মাথাৰ বিষ ফলত মই বহুতো ভয় খাইছিলোঁ। মই আৰু আমাৰ যি গধূলি সহভাগিতা প্ৰাৰ্থনা হয় তাতো মই জনাইছিলোঁ। আৰু মোৰ সেই কেইদিনমানৰ আগৰ পৰা মই আকৌ ডিঙিৰ ইনফেকশ্যনটো অকণমান মই অসুবিধাত পাই আছিলোঁ। তাৰ পৰা যি এই পিতাই আমলখি আশীৰ্বাদ কৰি দিছিলে, সেইদিনা মই নামঘৰলৈ যোৱা নাছিলোঁ। খুমটাই বিনোদ গগৈ মোৰ ভাইটিয়ে যি আমলখি আনিছিল, সেই আমলখি এটা মোলৈ পঠাই দিছিল। আৰু সেই আমলখি খাই মোৰ যি মাথা বিষ আছিল আৰু ডিঙিৰ ইনফেকশ্যনটোৰ পৰা মই পৰিত্ৰাণ পালোঁ। আৰু মই সেই গতিকে মই প্ৰভু যীশু আৰু গুৰু পিতাক কোটি কোটি মই ধন্যবাদ জনাইছোঁ। আৰু মই শেষত মই ছোৱালী কালৰ পৰা যিখিনি ভুল পাপ অপৰাধ ব্যভিচাৰ কিবা কৰিছিলোঁ সকলোখিনি মই এই সাক্ষ্যৰ যোগেদিয়ে মই পাপ স্বীকাৰ কৰিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। গুৰু পিতাই গুৰুমাক কোটি কোটি প্ৰণাম জনাইছোঁ। মই শিৱসাগৰ মণ্ডলীৰ পৰা কৈছোঁ। মোৰ ছোৱালী প্ৰিয়ংকা গগৈ হঠাতে অসুস্থ হোৱা, তাই মেডিকেলত ডক্টৰে ইমাৰ্জেঞ্চিত ভৰ্তি হ'বলৈ ক'লে, তেজ নাই বুলি ক'লে। সকলো মণ্ডলীৰ দাসদাসীসকলে প্ৰাৰ্থনা কৰি দিলে। প্ৰভু যীশুৰ আশীৰ্বাদত, পিতাৰ আশীৰ্বাদত তাই তেজ নিদিয়াকৈ ঘৰলৈ ঘূৰাই আনিব পাৰিলোঁ। ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছোঁ। গুৰু পিতাই গুৰুমাকো ধন্যবাদ জনাইছোঁ। সকলো মণ্ডলীৰ দাসদাসীসকলক ধন্যবাদ জনাইছোঁ। বিশ্বাসেৰে প্ৰাৰ্থনা কৰিলে সকলো পোৱা যায়। প্ৰভু যীশু জয় হওক। গুৰু পিতা গুৰুমাৰ জয় হওক। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ মহান গুৰুদেৱ গুৰুমাক শ্ৰীচৰণত সেৱা জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিলে। মোৰ ডিউটি জেগাত মোৰ পেটটো আৰু বুকুটো বিৰাট বিষাইছিলে। আমাৰ ঘৰত পিতাই দিয়া আমলখি আছিলে। মই তেতিয়াই চিন্তা কৰি আমলখি খালে মোৰ এই বিষ ভাল হ'ব। ঘৰত আহি মই সেই আমলখি খালোঁ। আমলখি খাই পোৱালৈকে মই সেই বিষ সুস্থ হৈ পৰিলোঁ। এয়াই মোৰ সাক্ষ্য আছিলে। প্ৰেইজ দ্য লৰ্ড। আমেন।